নিশামণি হালৈৰ মৃত্যুৰ এমাহ নহওঁতেই নিশামণিৰ পৰিয়াললৈ নামি আহিছে আন এক ভয়ংকৰ দুৰ্যোগ। বৰ্তমান এই সময়খিনিত নিশামণিৰ পৰিয়ালৰ এক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে, যিহেতু নিশামণি হালৈয়ে আজিৰ পৰা কেইদিনমান আগত এক পথ দুৰ্ঘটনাত আমাক সকলোকে এৰি থৈ গুচি যায়। আপোনালোকে সকলোৱে গম পায়। তাৰ পিছতে সেই পৰিয়ালটোৰ যি অৱস্থা সেয়া আপোনালোকে এবাৰ কল্পনা কৰি চাওক, কেনেকৈ সেই পৰিয়ালটোৱে সময় পাৰ কৰিছে, কেনেকৈ তেওঁলোকৰ দিনবোৰ বাগৰিব ধৰিছে, কিমান কষ্টৰে তেওঁলোকে প্ৰত্যেকটো মুহূৰ্ত পাৰ কৰিছে। কিন্তু তেওঁলোকৰ দুখে যেন লগ এৰা নাই। পুনৰবাৰ তেওঁলোকৰ পৰিয়ালৰ লগত সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড। এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিশামণিৰ পৰিয়ালৰ লগত। নিশামণিয়ে এৰি যোৱা যি শোকৰ চাহ, সেই শোকৰ চাহ তেওঁলোকৰ পৰিয়ালে মচিবই পৰা নাই। সেই শোকৰ চাহ মচিব নপৰা এই মুহূৰ্ততে এমাহ নহওঁতেই, নিশামণি হালৈক হেৰুৱাই এমাহ নহওঁতেই পুনৰবাৰ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে নিশামণি হালৈৰ পৰিয়ালটো। মই গোটেইখিনি কথা আপোনালোকক জনাম। অলপ সময় পিছতে মূল কথাখিনি আপোনালোকে জানিব পাৰিব, জানি আপোনালোক আচৰিত হৈ পৰিব, যিহেতু ভাস্কৰজ্যোতি বিহুৱা দলৰ যি বিহুৱতী নিশামণি হালৈ, অসমৰ উদীয়মান নাগাৰা নামৰ পাঠিকা, আজিৰ পৰা কেইদিনমান আগতেই তেওঁ বিহু অনুষ্ঠান কৰিবলৈ যোৱাৰ অৱস্থাত এক পথ দুৰ্ঘটনাত তেওঁ আমাক সকলোকে এৰি থৈ গুচি যায়। সেই কথা আপোনালোকে সকলোৱে গম পায়। আৰু সেই খবৰটো যেতিয়াই বিয়পি পৰিছিল, গোটেই ৰাজ্যতে এক প্ৰকাৰ শোকৰ ছাঁ পৰিছিল। প্ৰত্যেকজন মানুহে, যিসকল মানুহে নিশামণি হালৈক চিনি পোৱা নাছিল, তেওঁলোকেও সেই সময়খিনিত নিশামণি হালৈ যেতিয়া আমাক সকলোকে এৰি থৈ গুচি গৈছিল, সেই সময়খিনিত তেওঁলোকে নিশামণি হালৈৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ উমান পাইছিল। তাৰপিছত সেই পৰিয়ালটোৰ অৱস্থা আপোনালোকে নিজে এবাৰ অনুমান কৰি চাওক। আৰু এতিয়া কালি নিশামণি হালৈৰ যি পিতৃ এটা বিশেষ পোষ্ট দিছে, সেই পোষ্টটো পঢ়ি আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব, গা কঁপি উঠিব। আচলতে নিশামণি হালৈ ইমান কম বয়সতে আমাক সকলোকে এৰি থৈ গুচি গ'ল। সেই প্ৰতিভা সম্পন্ন ছোৱালীজনী, সেই পৰিয়ালটোৱে যি দুখৰ বোজা লৈ আছে বৰ্তমান এই সময়খিনিত, সেয়া আপোনালোকে উপলব্ধি কৰিছে। কিন্তু তাতেই আকৌ এই জ্বলাজুত ঘিউ ঢালি দিবৰ কাৰণে নিশামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতম এক দুৰ্ঘটনাত পতিত হৈছে। পংকজ প্ৰীতমৰ গালত এটুকুৰা লোহ সোমাই গৈছিল। তাৰপিছত নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতমৰ গালত 7টাকৈ চিলাই পৰিছে। আচৰিত কথা নহয়নে? এই কথা নিশামণি হালৈৰ যি পিতৃয়ে সামাজিক মাধ্যমত জনাইছে। এক প্ৰকাৰ নিশামণি হালৈৰ যি পৰিয়ালটো, সেই পৰিয়ালটোক যেন বৰ্তমান এক প্ৰকাৰ খুব বেয়াকৈ যেন শেষ কৰি দিবৰ কাৰণে চেষ্টা কৰিছে, যেন পৰিয়ালটোক যেন ভাল সময়খিনি যেন নোহোৱা হৈ পৰিছে। প্ৰত্যেকটো সময়তে বিপদে লগ নেৰা হৈছে নিশামণি হালৈৰ সেই পৰিয়ালটোক বৰ্তমান এই সময়খিনিত। নিশামণি হালৈৰ ককায়েকৰ এই অৱস্থা হৈছে, বৰ্তমান সময়ত তেওঁ চিকিৎসাধীন হৈ আছে। 7টাকৈ চিলাই পৰিছে তেওঁৰ গালত, যিহেতু লোৰ টুকুৰা এটা সোমাই পৰিছিল নিশামণি হালৈৰ ককায়েকৰ গালত। এই খবৰটো নিশামণি হালৈৰ যি পিতৃয়ে সামাজিক মাধ্যমত জনাইছিল। বাকী আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আচলতে যি দুখ বৰ্তমান সময়খিনিতে নিশামণি হালৈৰ পৰিয়ালটোৰ হৈ আছে, সেই দুখৰ উপৰি দুখ তেওঁলোকৰ আকৌ এটা নতুন দুখত তেওঁলোকে পৰিব লগা হৈছে বৰ্তমান এই সময়খিনিত। বাকী আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।